কৃষ্ণ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি সন্মানীয় উদ্বোধক অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। আমি সন্মানীয় মন্ত্ৰী মহোদয়ক বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ হৈ আমি সকলো কৰ্মকৰ্তাই তেখেতক উষ্ম আদৰণি জনাইছোঁ। এয়া আমাৰ মাজত অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া, বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱৰ সমূহ কৰ্মকৰ্তাৰ হৈ আমি মাননীয় মন্ত্ৰী মহোদয়ক আজিৰ এই অনুষ্ঠানলৈ উষ্ম আদৰণি জনাইছোঁ। তেখেতৰ লগতে আমাৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে বৰহমপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া, বিহালীৰ সন্মানীয় বিধায়ক শ্ৰীযুত পীযুষ হাজৰিকা, বিহালীৰ সন্মানীয় বিধায়ক শ্ৰীযুত দিগন্ত ঘাটোৱাল ডাঙৰীয়া। আমাৰ মাজতে এই ৰাস মহোৎসৱৰ মুখ্য পৃষ্ঠপোষক বিশ্বনাথৰ বিধায়ক সন্মানীয় প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতৰ লগতে আজিৰ এই অনুষ্ঠানলৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈছেহি বৰহমপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, বিহালীৰ সন্মানীয় বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগম চেনেহৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, এয়া আমাৰ মাজত পীযুষ হাজৰিকা ডাঙৰীয়া। সকলোকে আমি এক উষ্ম হাত চাপৰিৰে মন্ত্ৰী মহোদয়ক অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। বিশিষ্ট অতিথিসকলে সেৱা নিবেদন কৰিবলৈ আগবাঢ়িছে। কৃষ্ণ হৰি কৃষ্ণ। বন্তি প্ৰজ্বলক বিশিষ্ট সমাজকৰ্মী অসীম দাস ডাঙৰীয়া, আমি অসীম দাস ডাঙৰীয়াকো এই অনুষ্ঠানলৈ উষ্ম আদৰণি জনাইছোঁ। আৰু এয়া আমি আজিৰ প্ৰথম কাৰ্যসূচী শুভ উদ্বোধনী অনুষ্ঠানৰ ফালে আগবাঢ়িছোঁ। আমাৰ উদ্বোধনী অনুষ্ঠানলৈ আমাৰ আজি কণ্ঠদান কৰিবলগীয়া বিদ্যাসাগৰ, সকলোৰে আদৰৰ শিল্পী বিদ্যাসাগৰ ডাঙৰীয়াক আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। জ্যোতি চিত্ৰবনৰ সন্মানীয় অধ্যক্ষ বিদ্যাসাগৰ ডাঙৰীয়া, আমি লগতে বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা বিশিষ্ট সমাজকৰ্মী কিশোৰ হাজৰিকাক আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। খুব কম সময়ৰ কাৰণে অত্যন্ত বিশেষকৈ দুগৰাকী বিশিষ্ট ব্যক্তিৰ শলাগ ল'বলৈ বিচাৰিছোঁ। বিশ্বনাথ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আৰু তেজপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ, বৰ্তমানৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ সন্মানীয় পল্লৱ লোচন দাস ডাঙৰীয়া, আমি দুয়োগৰাকীলৈ পুনৰ বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অহা বৰ্ষলৈ আমি এই ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিম। আমি আশা কৰিম আজি যি ধৰণে পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত কথা দি গ'ল যে পৰৱৰ্তী সময়তো তেখেত আমাৰ মাজত আহিব। আমি তেখেতক আজিৰ এই শুভক্ষণতে আগন্তুক বৰ্ষৰ বাবে ৰাজহুৱাভাৱে নিমন্ত্ৰণ জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ বিশ্বনাথৰ সুযোগ্য সন্তান সন্মানীয় বিদ্যাসাগৰ ডাঙৰীয়ালৈ। তেখেতে কণ্ঠদানেৰে এই ৰাসখনক এক নতুন মাত্ৰা প্ৰদান কৰিলে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ
বৰহমপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, তেখেতে নগাঁও জিলাৰ পৰা আহি আজি এই বিশ্বনাথৰ বৃহত্তৰ লেহুগাঁও অঞ্চলৰ ৰাসত অংশগ্ৰহণ কৰি আমাক কৃতজ্ঞ কৰাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। বিহালী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ সকলোৰে শ্ৰদ্ধাৰ দিগন্ত ঘাটোৱাৰ ডাঙৰীয়ালৈ, তেখেতেও এই ৰাস মহোৎসৱ ভাগৰ কাৰণে বহুখিনি অৱদান আগবঢ়াইছে। আমাৰ এই ৰাস মহোৎসৱৰ অন্যতম এগৰাকী মুখ্য শুভাকাংক্ষী সন্মানীয় কিশোৰ হাজৰিকা দাদা, আমাৰ সকলোৰে চেনেহৰ পৰ্যটন অনুৰাগী, আমি দাদালৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বন্ধুবৰ বিশ্বনাথৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা, এভাগী ভক্তি ভৰা সেৱা নিবেদিছোঁ। এই বৃহত্তৰ লেহুগাঁও সাৰ্বজনীন ৰাস সমিতিয়ে আমাৰ অতিক্ৰমী বৰ্ষবোৰৰ দৰে এই বৰ্ষটো তিনিদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগ সম্পন্ন কৰাৰ প্ৰয়াস কৰা হৈছে। যদিও 2025 অভিষক্ত বৰ্ষ আমাৰ প্ৰাণৰ শিল্পী সাংস্কৃতিক পথাৰখনৰ সংগুতি উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণত সমগ্ৰ অসমবাসী শোকত নিয়মা। এই বৃহত্তৰ লেহুগাঁওবাসী ৰাইজো তাৰ ব্যতিক্ৰম নহয়। সেয়ে তেখেতক শ্ৰদ্ধা জনোৱাৰ মানসৰে গুৰুজনাৰ কৃষ্ণ সংস্কৃতি ধৰি ৰখাৰ মাথো এই বৰ্ষত প্ৰয়াস কৰা হৈছে। সেয়ে কৰা হয় ভক্তপ্ৰাণ শ্ৰোতাবৃন্দ, আজি আমাৰ তৃতীয় দিনা কাৰ্যসূচীৰ দ্বিতীয় নিশা আমি আপোনাসকললৈ আগবঢ়াম অসমীয়া জাতিৰ পথ প্ৰদৰ্শক নাট্য সাহিত্য সংস্কৃতিৰ বাঘজৰী ধৰ্তা যুগস্ৰষ্টা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কালজয়ী নাট্যকেলী গোপাল। এই মূল নাট কেলী গোপালৰ প্ৰাক মুহূৰ্তত আমি আপোনাসৱৰ সন্মুখত উপস্থাপন কৰিম প্ৰয়াত যজ্ঞেশ্বৰ ভৰাদেৱৰ অমৰ সৃষ্টি ছখনকৈ নাটিকা, ক্ৰমে অনন্ত শয্যা, দৈৱকীৰ বিবাহ, নন্দোৎসৱ, পুতনা বধ, বকাসুৰ বধ আৰু কালীয় দমন। সেই কৰা হয় শ্ৰোতাবৃন্দ, মূল নাট নাটিকা কণ্ঠ বাদ্যযন্ত্ৰৰ শিল্পীসকলৰ লগতে লেহুগাঁও যুৱবৃন্দ আই মাতৃৰ অহু পুৰুষাৰ্থ
ঠিকানা যেন